কালি মানুহজন আউট ডিউটিলৈ বুলি গুৱাহাটীত গৈছে আৰু যেতিয়া মানুহজন নাথাকে ঘৰত গোটেই দায়িত্ববোৰ মোৰ মূৰৰ ওপৰতে পৰে ইফালে ল'ৰাক স্কুললৈ লৈ যোৱা লৈ অনা হ'লেও জানেনে বহুত লৰাই গৈ আমাক এৰি আহিছে আৰু ৰাতিপুৱাৰ পৰা মই কামতে ইমানেই মগ্ন হৈ আছোঁ আনিবলৈ এতিয়া ময়ে যাম সময় যে কেনেকৈ মানে 10 হৈ গ'ল নাজানো ঘৰৰ কাম কাজৰ ইফালে অলপ ধ্যান দি মানুহজন নাথাকিলে মানে চুকৰ কোণৰ কামবোৰ অলপ চকুত পৰে আৰু কৰোঁ তেতিয়া ৰুটি যেতিয়া থাকে তেতিয়া জানেনে বনাওঁতে টাইম টেবুলত সময়খিনি পাৰ হৈ যায় আৰু ইফালে ঈদ আছে বুলি আৰু বৈয়াম কিবা কিবি আছিলে সেইবোৰ ধুওঁতে সময় যে কেনেকৈ পাৰ হৈ গ'ল নাজানো আৰু এয়া লৰালৰিকৈ এতিয়া ভাত কেইটামান বনাই লৈ আৰু ইফালে দালি আৰু আলু নাথাকিলে জানেনে যিকোনো কিবা এটা বনালে মোৰ কাৰণে হৈ যায় দালি আলু পিটিকাৰে খাম আৰু দুপৰীয়াৰ সাজ ইফালে লৰাই কৈছিলে গাখীৰেৰে ভাত খাব সেইকাৰণে আৰু হৈ যাব ইমান বেছি একো নবনাওঁ আৰু এয়া ওলাইছোঁ আৰু মানুহ গৈ লৈ আনোগে হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ ভালে আছে মোৰ নতুন এটি মিনি ব্লগলৈ আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ জানেনে ঘৰৰ পৰা 5 মিনিটৰ ৰাস্তা এয়া আহি পালোৱে স্কুলখনত আৰমান জানো কি কৰি আছে আৰু এয়া আহি লৈ চালো সি খেলাত পৰা ব্যস্ত হৈ আছে লগৰ কেইটাৰ লগত অলপ দেৰি হ'লে মানে এনেকৈ সিহঁতক খেলিবলৈ দিয়ে যোৱাকালি আৰমানক যেতিয়া স্কুলৰ পৰা আনিবলৈ গ'লো জানেনে আৰমানৰ যেতিয়া লেজ খুলি আছিলে আৰু মই বান্ধি থাকোঁতে দুটা ল'ৰা ওচৰতে আহি ৰৈ আছিলে ল'ৰাকেইটা দেখিলৈ লাগিছিলে UKG নহ'লে ক্লাছ 1ৰ হ'ব আৰু এনেকৈ লাগি চাই আছিলে সিহঁতৰ চকুত চালেই বুজি পোৱা যায় যে সিহঁতে মামী পাপাক বহুত মিছ কৰি আছে মানে স্কুলৰ পৰা যদি সিহঁতকো এনেকৈ লৈ যাবলৈ আহিলেহেঁতেন সেইখিনি হৈছে হোষ্টেলত থকা ল'ৰা ছোৱালী যিসকলৰ সপোন থাকে মাক বাপেকে যাতে সিহঁতকো স্কুলৰ পৰা এনেকৈ লৈ যাবলৈ আহক জানেনে ইমান সৰু সৰু ল'ৰা ছোৱালী হোষ্টেলত কেনেকৈ মানে ৰাখে মই বুজি নাপাওঁ মই হ'লে নোৱাৰোঁ দেই আৰু এই সময়খিনি হৈছে মাক বাপেকৰ মৰম পোৱা সময় আৰু এতিয়াই যদি হোষ্টেলত থৈ দিয়ে সেই ল'ৰা ছোৱালীয়ে বাৰু মাক বাপেকক মিছ নকৰিবনে বেয়া লাগে তোমাৰ কালি ৰাতিপুৱা আহিয়ে যাব বহুত দিন গুৱাহাটী গ'লে বহুত গুৱাহাটী যায় ডিউটি যে পাপাৰ ডিউটিটো যাবই লাগিব ন পাপা জানো পাপা পইচা পাপা ৰিপৰ্ট পুৰা